মথুৰাপুৰত মহিলাক মহতিয়াই নিয়া স্কৰ্পিঅ চালকক আটক। মৰ্মান্তিক দুৰ্ঘটনাত নিহত ৰীনা দাস। মথুৰাপুৰত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাৰ অভিযুক্ত স্কৰ্পিঅ চালকক তদন্তৰ বাবে আটক কৰা হয়। গ্ৰেপ্তাৰ হোৱা চালকজন নাগালেণ্ডৰ মন জিলাৰ চম্পাই কন্যাক বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে শুকুৰবাৰে পুৱা মথুৰাপুৰ থানাৰ সমীপত সোণাৰীৰ দিশৰ পৰা চৰাইদেউ অভিমুখে অতি তীব্ৰ বেগত অহা AH04L2013 নম্বৰৰ এখন স্কৰ্পিঅ বাহনে প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহা ৰীনা দাস নামৰ মহিলাগৰাকীক মহতিয়াই নিয়ে। এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে থিতাতে মহিলাগৰাকীৰ মৃত্যু ঘটে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে নাগালেণ্ডৰ মন জিলাৰ পৰা ডিমাপুৰ অভিমুখে যোৱাৰ পথত চালক চম্পাই কন্যাসহ মুঠ 3জন আৰক্ষী বাহনখনত আছিল। ঘটনাৰ পিছতে মথুৰাপুৰ আৰক্ষীয়ে চালকজনক আটক কৰাৰ লগতে বাহনখনো জব্দ কৰে। শেহতীয়াকৈ অভিযুক্ত চালকজনক তদন্তৰ বাবে আটক কৰি সোধা পোছাৰ লগতে আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এগৰাকী মহিলাক প্ৰাতঃ ভ্ৰমণৰ সময়তে এনেদৰে তীব্ৰবেগী বাহনে প্ৰাণ কাঢ়ি নিয়াৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাতিপুৱা প্ৰায় 6:30মান বজাত আমি এটা ইনফৰমেশ্যন পাওঁ যে মথুৰাপুৰ থানাৰ অন্তৰ্গত ব্লুচুম স্কুলৰ ওচৰত এগৰাকী প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা মহিলাক এখন বলেৰোৱে খুন্দিয়াই গুৰুতৰ জখম কৰে। আমি ততালিকে খবৰটো পাই ততালিকে আমি যাওঁ, ঘটনাস্থলীত যাওঁ। ঘটনাস্থলীত দেখা পাওঁ যে এগৰাকী মহিলা এই গাড়ীখন বলেৰো স্কৰ্পিঅ গাড়ীখন পৰি তাতে আছে আৰু মহিলাগৰাকী তাতে আছে। লগে লগে আমি সোণাৰী ৰজাপুৰী হস্পিটেললৈ পঠাওঁ। তাৰপিছত সোণাৰী ৰজাপুৰী হস্পিটেলৰ পৰা ডক্টৰে তেওঁক উন্নত চিকিৎসাৰ বাবে ৰেফাৰ দিয়ে ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ত প্ৰায় আমি 9:30মান বজাত গম পাওঁ, আত্মীয় স্বজনে আমাক জনাইছে যে ডক্টৰে ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰিছে। ৰীনা দাস, তেখেতৰ নাম ৰীনা দাস, তেখেতৰ নাম চম্পাই কন্যাক, তেখেতৰ মন। ঘটনাস্থলী হ'ল ব্লুচুম স্কুলৰ ওচৰত। তেনেধৰণৰ ঘোৰাপান কৰা নাই। এইটো ওচৰ চুবুৰীয়া সোধপোছ তথা স্থানীয় লোকক সোধপোছ কৰি গম পালোঁ যে তেওঁলোকে অলপ স্পীডত আহিছিলে। তেওঁলোকে মনৰ পৰা আহিছিলে, তেওঁলোকে ডিমাপুৰ যাবলৈ আহিছিলে। স্কৰ্পিঅ'খনত 3জন ব্যক্তি আহিছিলে। চালকৰ নাম হৈছে সোণমাই কন্যাক আৰু তেওঁৰ লগতে 2জন বন্ধু আহিছিলে। আৰু এই বিষয়ে আমি গাড়ীখন জব্দ কৰিছোঁ আৰু তেওঁলোকক সোধপোছৰ বাবে আমি থানাক ৰাখিছোঁ। স্কৰ্পিঅ' আছিলে, স্কৰ্পিঅ' নম্বৰ হ'ল AH04L2013। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।